Welcome to our YouTube channel educational platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এইটো লেসনৰ আজি আমি অতি চমু প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ ৰচনাধৰ্মী প্ৰশ্নাৱলী আৰু এইটো লেসনৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ এমচিকিউৰ বিষয়ে আলোচনা কৰিম। বলক আজি আমি আজিৰ প্ৰথমটো প্ৰশ্ন মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1869 চনৰ 2 অক্টোবৰত। এই 2 অক্টোবৰ তাৰিখত গোটেই ভাৰতবৰ্ষত গান্ধী জয়ন্তী দিৱস হিচাপে পালন কৰা হয়। দ্বিতীয়টো প্ৰশ্ন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব দক্ষিণ আফ্ৰিকাত। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল। কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1922 চনৰ 5 ফেব্ৰুৱাৰীত। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰে, য'ত লালা লাজপত ৰায় বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হয়। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 1929 চনৰ লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। এই সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 385 কিলোমিটাৰ। সীমান্ত গান্ধী নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খান আব্দুল গফুৰ খান। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে। 1932 চনত সাম্প্ৰদায়িক বাটৰুৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামজে মেকডোনাল্ড। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1842 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাসবিহাৰী বসু। মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নেতাজী সুভাষ চন্দ্ৰ বোস। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেড ক্লিফ লাইন। আৰু ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাক মেকমোহন লাইন নামেৰে জনা যায়। ইয়াত আৰু এটা কথা মনত ৰাখিব লাগিব যে ভাৰত আৰু বাংলাদেশৰ সীমাকো ৰেড ক্লিফ লাইন বুলিয়ে জনা যায়। Thank you.